আজি পবিত্ৰ ঈদ উজ জোহা। সমগ্ৰ দেশৰ লগতে অসমতো ইছলাম ধৰ্মী লোকে পালন কৰিছে ঈদ উজ জোহা। সমূহীয়া নামাজেৰে আল্লাহৰ ওচৰত মাগিলে বিশ্ব শান্তিৰ কামনা। ঠায়ে ঠায়ে পুৰুষৰ সমানে সমানে মহিলায়ো আদা কৰিলে ঈদৰ নামাজ। ত্যাগ, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাণীৰে আজি সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ উজ জোহা। অসমতো উলহ মালহ পৰিৱেশ। এই দৃশ্য মহানগৰীৰ হাজী মুছাফিৰ খানাৰ। প্ৰতিকূল বতৰৰ বাবে আজি ঈদগাহ ময়দানৰ পৰিৱৰ্তে হাজী মুছাফিৰ খানাত নামাজ আদা কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। একেদৰে মহানগৰীৰ মাছখোৱাতো পক্কা মছজিদত নামাজ আদা কৰি আল্লাহক প্ৰাৰ্থনা কৰিলে সকলোৱে। কামনা কৰিলে প্ৰেম, ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ। সমগ্ৰ অসমবাসীলৈকে সকলোলৈকে আমি পূব গুৱাহাটী ঈদগাহ সমিতিৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জনাইছোঁ, যাতে শান্তি সম্প্ৰীতি ঐক্য সংহতি ভাতৃত্ববোধ সকলোৰে মাজত জীয়াই থাকক। আজি আমি এই দিনটোতে আমি এটা ত্যাগৰ দিন হিচাপে লওঁ, আমি ভাতৃত্ববোধৰ দিন হিচাপে লওঁ। ধুবুৰীতো ঈদগাহৰ পৰিৱৰ্তে মছজিদত ঈদৰ পবিত্ৰ নামাজ আদা কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ইজনে সিজনক যাচিলে ঈদৰ শুভেচ্ছা। কণমানিৰ পৰা বয়োজ্যেষ্ঠজনলৈ নামাজৰ জৰিয়তে আল্লাহক শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰিলে। চাও চবে সুখে শান্তিভাৱে থাকোঁ, ভালোভাবে থাকোঁ, সবাইকে আল্লাহ ভগবান সবাইকে একসাথে ভালো করে রাখুক। अल्लाह से मांगो कि हर एक गरीब इंसान को सब कुछ ईद के दिन अच्छे कपड़े मिले, अच्छे खाना मिला, ये सब मिले। ईद मुबारक सबको। পূব গোৱালপাৰাৰ নয়াপাৰা আঞ্চলিক ঈদগাহ ময়দানতো উখল মাখল পৰিৱেশ। সকলো ওলাই আহিছে সমূহীয়া নামাজলৈ। এফালে যদি পুৰুষসকলে আদা কৰিছে নামাজ, আনফালে মহিলাসকলেও নামাজ আদা কৰি দোৱা মাগিলে আল্লাহৰ ওচৰত। একেদৰে নগাঁও, যোৰহাট, শিৱসাগৰকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলো ইছলাম ধৰ্মী লোকে পালন কৰিলে ঈদ উজ জোহা। সমূহীয়া নামাজেৰে বিশ্ব শান্তি, ভাতৃত্ববোধ, সম্প্ৰীতিৰ কামনা কৰিলে আল্লাহৰ ওচৰত। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।